নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ উপদেশ 18 নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। ঘোষাভাগ হ'ল সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ মিতৰ পাই পৰম সন্তোষে প্ৰাণ কৰিলে যিজনে তাৰ অনতৰ তৰতি নাই ৰামনতৰ তৰতি নাই। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে প্ৰাণ কৰিলে যিজনে তাৰ অনন্ত ৰসক ৰতি নাই। যে ভাঙনি ভাগ হ'ল বেদান্ত আদি সকলো শাস্ত্ৰৰ সাৰ হ'ল মহাভাগৱত শাস্ত্ৰ। এই ভাগৱত শাস্ত্ৰ অমৃততুল্য ৰস প্ৰধান। যিজনে এবাৰ এই অমৃততুল্য ৰস আস্বাদন কৰে তেওঁ আৰু অন্য ৰসত পান কৰিবলৈ বাঞ্ছা নকৰে। আকৌ কৈছোঁ, বেদান্ত আদি সকলো শাস্ত্ৰৰ সাৰ হ'ল মহাভাগৱত শাস্ত্ৰ। এই ভাগৱত শাস্ত্ৰ অমৃততুল্য ৰস প্ৰধান। যিজনে এবাৰ এই অমৃততুল্য ৰস আস্বাদন কৰে তেওঁ আৰু অন্য ৰস পান কৰিবলৈ বাঞ্ছা নকৰে। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছোঁ। বেদান্ত শাস্ত্ৰৰ সাৰ সংগ্ৰহেই মহাভাগৱত গ্ৰন্থ। ভাগৱত গ্ৰন্থই একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ কৰ্ম লীলাসমূহকে প্ৰধান তত্ত্বৰূপে নিৰ্ণয় কৰিছে। প্ৰভু ভগৱন্ত কৃষ্ণৰ পৰম মংগলময় সুমধুৰ হৰিনাম আৰু তাতোকৈ অমৃতময় শ্ৰীকৃষ্ণৰ বাল্যলীলা কাহিনী শ্ৰীমদ ভাগৱতৰ হৃদয়স্বৰূপ। যিসকল লোকে জগত জননী পতিত পাৱনী শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৰস সমুদ্ৰত বুৰ দিলে তেওঁ অমৃতৰ দ্বাৰা ৰসাস্বাদন কৰি আত্মাক অমৰ কৰিলে। তেনে লোকৰ কাৰণে সৃষ্টিত আন কোনো মধুৰ ৰস থাকিব নোৱাৰে। ভাগৱতৰ উপাস্য তত্ত্ব লীলাময় প্ৰভু ভগৱন্ত কৃষ্ণৰ মধুৰ জন্ম কৰ্ম লীলামালাৰ ৰস প্ৰাণ কৰিবলৈ নোপোৱা লোকৰ বাবেহে জগতত অন্য কথাৰ ৰস থাকিব পাৰে। মহাপুৰুষ মাধৱদেৱে তেওঁ ভক্তিৰ ৰত্নাৱলী গ্ৰন্থত ভাগৱতৰ শাস্ত্ৰৰ বিষয়ে এইদৰে কৈছে। ভাগৱত নামে ক অমিত সাগৰ আছে হেন কথা শুনো মুখত লোকৰ। হে ৰাম গুৰুমুখে শাস্ত্ৰ পাইছে আপুনি পঢ়িলো ভাগৱত অমিত সাগৰে বুৰ দিলো।
কৃষ্ণৰ কৰোণা দিব পৰম অঞ্জন, কৰিলে নিমল মূৰ হৃদয় লোচন। দেখিলো কৃষ্ণৰ ভজন ৰত্ন পাছে, ভাগৱত অমিত পয়োধি মাজে আছে। এই শাস্ত্ৰত অনাদিৰ আদিপুৰুষ সচিদানন্দ পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰূপে ধৰাধামত অৱতাৰ গ্ৰহণ কৰি যি লীলা গুণ যশ প্ৰচাৰ কৰি কলিযুগৰ তাপিত জীৱসমূহৰ বাবে অমৃত হৈ গ'ল, সেই ৰসময়ী লীলাৰ বৰ্ণনা এই ভাগৱত শাস্ত্ৰত আছে। প্ৰভু ভগৱন্ত কৃষ্ণৰ নাম গুণ লীলা যশ যিজনে একান্ত শ্ৰদ্ধাৰে শ্ৰৱণ কীৰ্তন কৰে, তেওঁ মন লাহে লাহে বিষয়ত আসক্তি শূন্য হৈ কৃষ্ণ প্ৰেম ৰসত নিবিষ্ট হয়। একান্ত ভক্তসকলৰ বাবে ভাগৱতৰ ৰসৰ বাদে আন কোনো শ্ৰেষ্ঠ ৰস পৃথিৱীত নাই। আজি ইমানতেই সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত বস্তু প্ৰকাশ ৩৬২ নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে প্ৰয়াস কৰিম। ঘোষাভাগ হ'ল: গোবিন্দৰ প্ৰেম অমৃতৰ নদী, বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নামে মূল ধাৰা, ৰাম হৰি নামে মূল ধাৰা। ॐ বিষ্ণু ॐ বিষ্ণু ॐ বিষ্ণু।